লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মা সৰু বাপেৰে সৰু তই হবি বৰ গৰু। আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাখন বঙাইগাঁৱত মই উপস্থিত আছোঁ আৰু পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। দেৱানগাঁৱৰ পৰিৱেশ আমি দেখুৱাব বিচাৰিছোঁ আমাৰ ND24 দৰ্শকসকলক। আৰু আয়ুষ আছে মোৰ সৈতে। ইয়াৰ দৃশ্য দেখুৱাইছোঁ গৰু বিহুক লৈ পেলাই যি ধৰণৰ সামগ্ৰিকভাৱে প্ৰস্তুতি চলাই পৰম্পৰা ৰক্ষা কৰে অসমীয়াই, আৰু সেই পৰম্পৰা ৰক্ষা কৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছোঁ, বিভিন্ন ধৰণৰ গছৰ পাত ইয়াত তেখেতসকলে একত্ৰিত কৰিছে। তাৰ সমান্তৰালকৈ দেখিবলৈ পাইছে আয়ুষে যদি দেখুৱাই এটা দৃশ্য। আৰু গাঁও অঞ্চলত কি ধৰণে বঙাইগাঁৱত গৰু বিহু উদযাপন কৰা হয় তাৰ দৃশ্য আমি দেখুৱাইছোঁ। কি ধৰণে তেখেতসকলে ইয়াৰ মালা বনাইছে সেই দৃশ্য আমি দেখুৱাইছোঁ। আৰু এক প্ৰকাৰ এটা ধুনীয়া দৃশ্য আজিৰ দিনটোত ইয়াতে প্ৰতিফলিত হৈছে। মূলতঃ বঙাইগাঁৱৰ দেৱানগাঁৱত মই উপস্থিত আছোঁ। অকণমান জানিবলৈ যত্ন কৰিম, যিহেতু বহু সংখ্যক সামগ্ৰী ইয়াতে তেখেতসকলে একত্ৰিত কৰিছে আৰু কিছু সময় পিছতে গৰুক গা ধোৱা হ'ব। আপোনাক স্বাগতম জনাইছোঁ। আমি দেখিছোঁ যে এটা ধুনীয়া পৰিৱেশ আৰু এটা নিভাঁজ এটা পৰিৱেশ। কি ক'ব আজিৰ দিনটোত গৰু বিহু যিহেতু? অতিকৈ চেনেহৰ মুগাৰে মহুৰা, তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ বহাগৰ বিহুটো নেপাতি কেনেকৈ থাকোঁ। আমি অসমীয়া, আমাৰ প্ৰথম পৰিচয় আমাৰ বিহু। আৰু আমাৰ আজি খুব আনন্দৰ দিন যে আমাৰ আজি গৰু বিহু, আজিৰে পৰা বিহু আৰম্ভ। আৰু গৰু বিহুৰ প্ৰথম দিনাখনেই আমাৰ প্ৰথম কামটোৱে হ'ল যে আমি বিভিন্ন প্ৰকাৰৰ ঔষধি উদ্ভিদ জংঘলৰ পৰা আনি, দীঘলতি, মাখিয়তী, আপোনাৰ নিমপাত, এনেকুৱা ধৰণৰ 20 প্ৰকাৰৰ ঔষধি উদ্ভিদ আনি আমি চাহ সাজোঁ। আৰু চাহ সাজি আমাৰ প্ৰত্যেকটো ঘৰত, মন্দিৰত, বাৰীত আমি দিয়া হয়। আৰু পৰম্পৰাগতভাৱে আমি বিশ্বাস কৰোঁ যে এই চাকত যিমানখিনি ঔষধি উদ্ভিদ থাকে গোটেই বছৰটোৰ কাৰণে আমাৰ ঘৰৰ পৰা যিমানবিলাক ৰোগ ব্যাধি সেয়া নিৰ্মূল কৰে। আৰু ইয়াৰ পৰম্পৰাগতভাৱে চলি আহিছে, অসমীয়া জাতি জীয়াই থকালৈকে এয়া চলিব। আটাইতকৈ আমি বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু গৰু বিহুৰ পৰাই আমাৰ আজি বিহুৰ আৰম্ভণি। ইয়াৰ পিছত আপোনালোকে গৰুক গা ধুৱাব? ইয়াৰ পিছতে আমাৰ গৰু গা ধোৱা পৰ্ব হ'ব, তাৰপিছতে মানুহ বিহু আহিব। গতিকে বিহুৰ প্ৰথম দিনাখনে প্ৰথম কামটোৱে হ'ল আপোনাৰ চাহ খোজা কামটো। দীঘলতি, মাখিয়তী, নিমপাত ইত্যাদিৰে আমি চাহ সাজোঁ। আৰু আমি পৰম্পৰাগতভাৱে বিশ্বাস কৰোঁ সমগ্ৰ অসমীয়া জাতিয়ে যে এই চাকে আমাৰ গোটেই যিমানবিলাক বেমাৰ আজাৰ আছে এয়া নাইকিয়া কৰে। গোটেই পৰিক্ৰমাটো কি ধৰণৰ হ'ব? ইয়াত আপোনালোকে বহুত উদ্ভিদ আপোনালোকে একত্ৰিত কৰিছে। ইয়াৰ পিছত পৰিক্ৰমাটো কি হ'ব? গৰুক গা ধুৱাব, তাৰপিছত পৰিক্ৰমাটো কি আছে? জানে গোটেই বিহুৰ যিটো প্ৰথম আজি গৰু বিহু, গোটেই গৰু বিহুত এতিয়া গৰু গা ধোৱা হ'ব, চাহ খোজা হ'ব, তাৰপিছতে বিহু আৰম্ভণি হ'ব লাহেকৈ। ইয়াৰ পৰিৱেশ আমি দেখুৱাইছোঁ। আৰু ইতিমধ্যে তেখেতসকলে উল্লেখ কৰিছে যে গৰু বিহুৰ যিটো পৰম্পৰা আছে, পৰম্পৰা ৰক্ষা কৰি পেলাই আজিৰ দিনটোত তেখেতসকলৰ ঘৰৰ সন্মুখত এই ধৰণে বিভিন্ন ধৰণৰ ঔষধি উদ্ভিদ তেখেতসকলে লৈ আহিছে। আৰু একত্ৰিত কৰি পেলাই তেখেতসকলে এক প্ৰকাৰ বিহুৰ যি উদযাপন কৰাৰ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়া ইতিমধ্যে তেখেতসকলে সাজু কৰিছে। আৰু ইয়াৰ পিছতে গৰুক গা ধোৱা হ'ব। এটা মহাচন্নময় পৰিৱেশ ইয়াতে সূচনা হৈছে। মূল কথাটো হৈছে যে গৰু বিহুৰ দিনাখন বঙাইগাঁৱৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশটোৱে আমি দেখুৱাই গৈছোঁ। আৰু আয়ুষ আছে মোৰ সৈতে, আয়ুষে দেখুৱাই গৈছে। আৰু কণ কণ শিশুৰ পৰা যুৱতীৰ পৰা সকলোৱে আপোনাৰ ঘৰৰ মুৰব্বীৰ পৰা সকলোৱে এক প্ৰকাৰ তেখেতসকলে গৰু বিহু উদযাপনৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি যাতে ৰৈ নাযায় সেই দৃশ্যকে ইয়াতে প্ৰতিফলিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই উল্লেখ কৰিছোঁ যে বিভিন্ন ধৰণৰ উদ্ভিদ ইয়াতে আছে, তেখেতসকলে লৈ আহিছে। আৰু এটা সুন্দৰ পৰিৱেশ ইয়াতে সূচনা হৈছে, এটা সুন্দৰ পৰিৱেশ ৰচনা হৈছে। আৰু আমি যদি দেখুৱাওঁ তেতিয়াহ'লে ইয়াৰ পিছত গৰু ইতিমধ্যে সাজু কৰি ৰখা হৈছে। আয়ুষে যদি দেখুৱাই, ইয়াৰ গৰুসমূহ বাহিৰত তেখেতসকলে সাজু কৰিছে। ইয়াৰ পিছত তেখেতসকলে গৰুক গা ধুৱাব। আৰু গৰুক গা ধুৱাই পেলাই তেখেতসকলৰ যি পৰম্পৰাগতভাৱে বিহু উদযাপন কৰা হয় সেই বিহু উদযাপন ইয়াতে তেখেতসকলে কৰিব। আৰু আমি দৃশ্য দেখুৱাই গৈছোঁ ND24 দৰ্শকসকলক। গৰু বিহুৰ দিনাখন বঙাইগাঁৱৰ দেৱানগাঁৱৰ পৰা আমি এই দৃশ্য দেখুৱাই গৈছোঁ। আৰু এটা মই পুনৰ উল্লেখ কৰিছোঁ, আজি গৰু বিহু, কাইলৈ মানুহ বিহু। আৰু গৰু বিহুৰ দিনাখন কি ধৰণে বঙাইগাঁৱত গৰু বিহু উদযাপন কৰা হয় সেই পৰিৱেশটোৱে দেখুৱাই গৈ আছোঁ। আৰু মই উল্লেখ কৰিছোঁৱে যে আৰু যদি অকণমান আয়ুষে দৃশ্য দেখুৱাই, এয়া দেখিবলৈ পাইছে, আয়ুষে যদি দেখুৱাই এয়া দেখিবলৈ পাইছে মহিলাসকলে ইতিমধ্যে পাতসমূহ তেখেতসকলে একত্ৰিত কৰিছে। খুৰী, বিহুৰ কেনেকুৱা প্ৰস্তুতি খুৰী? বিহুৰ কিবা কয় বহু ৰকমের মানে বিহুটা মানে এটা কি কয় তিতা বুলি কওঁ আমি। তিতা ইটা মানে প্ৰত্যেক বছৰে বছৰে দিলে আৰু বহুত আৰু একটা উপকাৰ পোৱা যায়। আৰু পাছত ইটা কৰাৰ পাছত এবাৰ কি কৰিব, গৰু গা ধুৱাব। গৰু গা ধোৱাৰ পিছত কিবা কৰিব, দৈ চিৰা খাব। তাৰপিছত এই নদীত যাব, তাতে যায় সেনে কি কৰিব আৰু প্ৰতি বছৰে এই ধৰণে প্ৰত্যেক বছৰে কৰে। প্ৰত্যেক বছৰে কৰে।
পাইছে মহিলাসকলে মহিলা এগৰাকীয়ে উল্লেখ কৰিছে গৰু বিহুক লৈ পেলাই তেখেতসকলৰ যি পৰম্পৰা আছে পৰম্পৰা ৰক্ষা কৰাৰ যিটো প্ৰথা আছে সেই প্ৰথাৰ কথাখিনি তেখেতসকলে উল্লেখ কৰিছে গৰু বিহু তাৰপিছত আপোনাৰ গৰুক গা ধুৱাব তাৰপিছত নদীলৈ লৈ যাব আৰু এই ধৰণে পৰিৱেশ আমি দেখুৱাই গৈ আছোঁ বঙাইগাঁৱৰ পৰা গৰু বিহু দিনাখন কি ধৰণৰ পৰিৱেশ বঙাইগাঁও জিলাত বঙাইগাঁও দেৱানগাঁৱত সেই পৰিৱেশ আমি দেখুৱাই গৈ আছিলোঁ ND24 দৰ্শকসকলক। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।